মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ আগত এছামিজ MIL ৰ 2019 বৰ্ষৰ কোশ্চেন পেপাৰ ফুল্লি সলিউশন কৰি দিবলৈ ওলাইছো। এই কোশ্চেন পেপাৰৰে কুশল কোঁৱৰ নাটকৰ কোশ্চেনখিনি আজি তোমালোকৰ আগত আলোচনা কৰিম। এই কুশল কোঁৱৰ নাটকৰ পৰা তোমালোকৰ 18 মাৰ্কস অহা পৰীক্ষা থাকিব। গতিকে আমি কেনেকৈ এই 18 মাৰ্ক কেৰি কৰিব পাৰো সেই বিষয়ে জানিবলৈ হলে আজিৰ ভিডিওটো চাব লাগিব। ওকে, গতিকে আমি আজিৰ ভিডিওটিলৈ যাওঁ। প্ৰথম প্ৰশ্নটো দিছে চমু উত্তৰ লিখা 1+2 = 2। ক ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল? আনসাৰ তোমালোকে ইতিমধ্যে জানাই দশম শ্ৰেণীতে পাই আহিছে যে ভাৰত ত্যাগ আন্দোলন 1942 চনত আৰম্ভ হৈছিল। ওকে, এতিয়া খ নম্বৰলৈ আহা। কুশল কোঁৱৰ কাৰ আজনাতি আছিল? কুশল কোঁৱৰ গমদৰ কোঁৱৰৰ আজনাতি আছিল। সো এইখিনি আছিলে অতি চমু প্ৰশ্ন উত্তৰ। তোমালোকে যদি ভিডিওটো এবাৰ চোৱা ইয়াতেই তোমালোকে পাই যাবা। আৰু এইখিনিতে মই তোমালোকৰ কৈ থৈ দিওঁ, মই তোমালোকৰ অহা 6 তাৰিখত অনুষ্ঠিত হ'বলগীয়া অসমীয়া আৰু এনভাইৰনমেন্টেল এডুকেশ্যন দুটা বিষয়ৰে ভিডিও আপলোড কৰি আছো। অহাকালি ৰাতিপুৱা তোমালোকে এনভাইৰনমেন্টেল এডুকেশ্যন আৰু এছামিছৰ আৰু এটা ভিডিও পাই যাবা, আৰু পিছবেলাও এটা ভিডিও পাবা। গতিকে তোমালোকে সেই ভিডিওখিনিও চাবা। ইতিমধ্যে মই অসমীয়াৰ 3টা ভিডিও আপলোড কৰিছো, তোমালোকে সেইখিনিতো এই ভিডিও ডিসক্রিপশনৰ লিংকখিনি দিয়া আছে, তাতে গৈ চাব পাৰা। আৰু পৰিৱেশ শিক্ষাৰ ওপৰতো 7টা ভিডিও অলৰেডি আপলোড কৰা হৈছে, তোমালোকে সেইকেইটাও এই ভিডিও এই পৰিৱেশৰ ভিডিওৰ ডিসক্রিপশনত দিয়া থাকিব লিংক, তাতে গৈ তোমালোকে ভিডিওখিনি চাব পাৰা। ওকে, বলা এতিয়া আমি প্ৰশ্ন 2 নং লৈ আহো। যিকোনো এটা উত্তৰ লিখা। 2 নম্বৰ ক চাকৰি কৰিও জানো দেশৰ কাম কৰিব নোৱাৰি? কথাকাৰ কোনে কাৰ আগত কৈছিল? চাকৰি কৰিও জানো দেশৰ কাম কৰিব নোৱাৰি? কথাকাৰ কোনে কাৰ আগত কৈছিল? উত্তৰ উক্ত কথাষাৰ কুশল কোঁৱৰৰ ঘৈণীয়েক প্ৰভাৱতীয়ে কুশল কোঁৱৰক কৈছিল। কোনে কৈছিল? উক্ত কথাষাৰ কুশল কোঁৱৰৰ ঘৈণীয়েক কুশল কোঁৱৰক কৈছিল। খ নম্বৰলৈ আহো। কুশল কোঁৱৰৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? কুশল কোঁৱৰৰ পিতৃৰ নাম আছিল সোণাৰাম কোঁৱৰ আৰু মাতৃৰ নাম আছিল কণপাহী। কি আছিলে? পিতৃৰ নাম আছিল সোণাৰাম কোঁৱৰ আৰু মাতৃৰ নাম আছিল কণপাহী। এতিয়া আমি 3 নং প্ৰশ্নলৈ আহো। চমু উত্তৰ লিখা। 4+2 = 8। ক কুশল কোঁৱৰ নাটকৰ প্ৰভাৱতী কোন? তেওঁৰ চমু পৰিচয় দাঙি ধৰা। ভেৰি ইম্পৰ্টেন্ট কোশ্চেন ফৰ ইউৰ এক্সামিনেশ্যন। ইয়াতে তোমালোকৰ এনেকুৱা পৰীক্ষাত প্ৰশ্ন দিব যে কুশল কোঁৱৰ নাটকত থকা এটি নাৰী চৰিত্ৰৰ বিষয়ে চমুকৈ লিখা, নাইবা প্ৰভাৱতী চৰিত্ৰটো লিখা, এনেকৈ দিব পাৰে। গতিকে প্ৰভাৱতী চৰিত্ৰটো তোমালোকৰ কাৰণে খুবেই দৰকাৰী। ইয়াতে কুশল কোঁৱৰ নাটকৰ প্ৰভাৱতী কোন? কুশল কোঁৱৰ নাটকৰ প্ৰভাৱতী কুশল কোঁৱৰৰ ঘৈণীয়েক আছিল। ওকে, এতিয়া আমি প্ৰভাৱতীৰ চমু পৰিচয় জানিবলৈ যত্ন কৰিম। প্ৰভাৱতীৰ চমু পৰিচয়। কুশল কোঁৱৰৰ পত্নী প্ৰভাৱতী নাটকখনত এটি আকৰ্ষণীয় চৰিত্ৰ। নাট্যকাৰে প্ৰভাৱতীৰ চৰিত্ৰটোৰ পতিপৰায়ণ ভাৰতীয় আদৰ্শ নাৰী হিচাপে অংকন কৰিছে। কি কৈছে? যে কুশল কোঁৱৰ অংকন কৰিছে। তদুপৰি প্ৰভাৱতী পতিৰ নিচিনা দেশ প্ৰেমিক আছিল। প্ৰভাৱতীৰ ত্যাগক কুশল কোঁৱৰে যথাৰ্থভাৱে স্বীকাৰ কৰিছিল। তাৰমানে কি কোৱা হৈছে যে তোমালোকে এই কোশ্চেনখিনি যদি এবাৰ চাই যোৱা মোৰ ভিডিওখিনি তোমালোকে পৰীক্ষাত লিখিব পাৰিবা। গতিকে মই সহজ সৰল ভাষাত তোমালোকৰ আগত কৰি দিবলৈ চেষ্টা কৰিছো। কুশল কোঁৱৰৰ পত্নী প্ৰভাৱতী কি আছিল? এটি আদৰ্শ নাৰী চৰিত্ৰ। ভাৰতীয় নাৰী, আমি জানো যে ভাৰতীয় নাৰী কি পতিপৰায়ণ। ঠিক এই প্ৰভাৱতীও ইয়াৰ ব্যতিক্ৰম নহয়। তেওঁ
কি আছিলে যে পতি পৰায়ণ আছিলে আৰু তেওঁ কুশল কোঁৱৰৰ নিচিনাকৈ দেশ প্ৰেমিকো আছিল। সেইকাৰণে কুশল কোঁৱৰে প্ৰভাৱতীৰ ত্যাগক কি স্বীকাৰো কৰিছিল। প্ৰভাৱতীয়ে স্বামী কুশল কোঁৱৰৰ চিন্তাৰ সহযোগী আছিল। যে প্ৰভাৱতী কি স্বামী কুশল কোঁৱৰৰ চিন্তাৰ সহযোগী আছিল। গতিকে এইখিনি আৰু অকণমান তোমালোকে যদি লিখি দিয়া তোমালোকে এইটো 5 নম্বৰৰ প্ৰশ্ন হিচাপে আহি যাব পাৰে। কোৱেশ্চন খ, কুশল কোঁৱৰে স্কুল এৰা দেউতাকৰ খং উঠিছিল, বিৱৰি লিখা। দিছ কোৱেশ্চন অলছো ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউৰ এক্সামিনেশ্যন। যে কুশল কোঁৱৰে স্কুল এৰাত কিয় দেউতাকৰ খং উঠিছিল সেইখিনি বিৱৰি লিখিব দিছে। কুশল কোঁৱৰৰ পিতৃ সোণাৰাম কোঁৱৰ এজন সহজ সৰল খাটি খোৱা মানুহ আছিল। ল'ৰা ছোৱালীয়ে পঢ়া শুনা এৰি স্বাধীনতা আন্দোলন কৰিবলৈ যোৱা কথাটো তেওঁ পচন্দ কৰা নাছিল। ওকে, ভাবিছিল পঢ়ি শুনি কুশল কোঁৱৰ জ্ঞানী হ'ব, কিন্তু মহাত্মা গান্ধীৰ অহিংসা আন্দোলনত যোগ দি পঢ়া শুনা এৰা কথাটোক সহ্য কৰিব নোৱাৰি কুশল কোঁৱৰক ঘৰৰ পৰা ওলাই যাবলৈ দিছিল তথা গান্ধী মহাৰাজেই পোহপাল কৰিব বুলি কৈছিল। তাৰমানে এইটো সাধাৰণতে আমাৰ দশৰ দেউতাকৰ নিচিনা কুশল কোঁৱৰৰ দেউতাকেও ঠিক সেনেকুৱাই আছিল। কাৰণ কি সকলোৰে দেউতাকে ভাবে যে নিজৰ ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰি ডাঙৰ বা জ্ঞানী গুণী মানুহ হৈ চাকৰি বাকৰি কৰি তেওঁৰ দেউতাকক তথা পোহপাল দিব বা সমাজৰ কাম কৰিব। কিন্তু কুশল কোঁৱৰ এই পঢ়া শুনাটো এৰাটো সেইকাৰণে কুশল কোঁৱৰৰ দেউতাকে কি পাইছিল, ভাল পোৱা নাছিল। গ নম্বৰ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্চন ফৰ ইউ। কুশল কোঁৱৰক কিয় ফাঁচীৰ হুকুম দিয়া হৈছিল? কুশল কোঁৱৰক কিয় ফাঁচীৰ হুকুম দিয়া হৈছিল? তোমালোকে যদি এবাৰহে মোৰ ভিডিঅ'খিনি চোৱা তোমালোকে পৰীক্ষাত লিখিব পাৰিবা। জাষ্ট মই সহজ সৰল ভাষাত তোমালোকৰ আগত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো। অকে, এনচাৰ, কুশল কোঁৱৰ এজন অসমৰ স্বাধীনতা বিপ্লৱী আছিল। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত কিছুমান কংগ্ৰেছ নেতা আৰু কৰ্মীয়ে গান্ধীৰ অহিংসা নীতিৰ পৰা ফালৰি কাটি গৈ নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শৰে উদ্বুদ্ধ হৈ সহস্ৰ পন্থা অৱলম্বন কৰে। সিহঁতে 1942 চনৰ 9 অক্টোবৰ তাৰিখে সৰুপথাৰ ৰেল ষ্টেচনৰ চাংপুলত ৰেল লাইন খুলি ইংৰাজ সেনা কঢ়িয়াই অনা এটি ৰেল বগৰাই পেলায়। যে কুশল কোঁৱৰ কি আছিল, যে মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অহিংসা নীতিৰ বিৰুদ্ধে বা নীতিৰ পৰা ফালৰি কাটি গৈ তেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৱে মানে সহস্ৰ পন্থা অৱলম্বন কৰিছিল আৰু তাৰ নীতিত ভুল গৈ কিছুমান কুশল কোঁৱৰৰ সৈতে কিছুমান স্বদেশপ্ৰেমী নেতাই 1942 চনৰ 9 অক্টোবৰ তাৰিখে সৰুপথাৰৰ ৰেল ষ্টেচনৰ চাংপুলত থকা ৰেল লাইন খুলি ইংৰাজ সেনা কঢ়িয়াই অনা এটি ৰেল বগৰাই পেলাই দিয়ে। ব্ৰিটিছে কুশল কোঁৱৰক সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ মূল অপৰাধী সজাই 1943 চনৰ 6 মাৰ্চ তাৰিখে যোৰহাট জেলত কুশল কোঁৱৰক ফাঁচি দিয়ে। এই যে সৰুপথাৰৰ চাংপুলত ৰেল লাইন খুলি দিয়াৰ অপৰাধত ব্ৰিটিছে তেওঁক আদালতত দোষী সাব্যস্ত কৰি 1943 চনৰ 6 মাৰ্চৰ তাৰিখে যোৰহাটৰ জেলত কুশল কোঁৱৰক ফাঁচি দি হত্যা কৰা হয়। এইটোৱে আছিল কুশল কোঁৱৰক ফাঁচি দিয়াৰ কাৰণ, কিয় ব্ৰিটিছে তেওঁক ফাঁচি দিছিল। অকে, নাও কাম টু কুৱেশ্চন নম্বৰ 4। যিকোনো এটাৰ চমু টকা লিখা। অকণমান ডাঙৰ প্ৰশ্নখিনিৰ মই সেইখিনি এনচাৰখিনি নিদিলোঁ, মই তোমালোকক কৈ দিওঁ। উত্তম বৰুৱাৰ বিষয়ে আহিছিল ক, আৰু কুশল কোঁৱৰৰ নাটকৰ নাৰী চৰিত্ৰ। আমি জানো কি কুশল কোঁৱৰ নাটকত 10টা পুৰুষ চৰিত্ৰ আৰু 2টা নাৰী চৰিত্ৰ, এই মুঠতে 12টা চৰিত্ৰ আছিল। সেই কুশল কোঁৱৰ নাটকৰ নাৰী চৰিত্ৰৰ এটা হ'ব তেওঁৰ মাতৃ কণপাহী আৰু 2 নম্বৰ হ'ল তেওঁৰ ঘৈণীয়েক প্ৰভাৱতী। প্ৰভাৱতী চৰিত্ৰ অলৰেডি মই আলোচনা কৰিছো আৰু তেওঁৰ মাতৃৰ বিষয়ে অকণমান লিখি দিবা।
এইখিনি হলে তোমালোকৰ কুকুল কোৰ্স নাটকৰ নাৰী চৰিত্ৰৰ চমু টকা হৈ যাব যেহেতু 2 নম্বৰ দিছে ইমানখিনি এটা পেজ লিখিলে হৈ যাব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিম তোমালোকে এই ভিডিঅ'টো চাই তোমালোকৰ অহা পৰীক্ষাত উপকৃত হ'বা আৰু যদি ভিডিঅ'টো চাই তোমালোকে ভাল পাইছে তেতিয়াহলে ভিডিঅ'টো এটি লাইক দিবা আৰু বন্ধু-বান্ধৱীৰ লগত বেছি-বেছিকৈ শেয়াৰ কৰিবা যাতে সিহঁতেও এই ভিডিঅ'ৰ দ্বাৰা উপকৃত হয় থ্যাংক ইউ ফৰ ওয়াচিং